আমি যিটো কেম্প বনাইছোঁ মানে ফিল্ডাৰ কামত আপোনালোকে তাৰপৰা কৰি যাম। বাকী খবৰ ঠিকে আছে ন? ঠিকে আছে ভালে তুমি অসমলৈ ইমানখিনি ডেভেলপ কৰি ভাল হৈছে ভগৱানৰ মংগল কৰক। চাগে হাতী অহা গম পালে চুইচ দি দিয়ে কাৰেণ্টৰ, অকণমান ঝাটকা লাগিলে গোটেইখিনি হাতী পলাই যায়গৈ, সেইকাৰণে দিছে। আৰু পথাৰখন বহুত ডাঙৰ, চাওক বাৰু আপোনালোকে এইখন হাবিখন চাওক, হাতী ওলায়, বাঘো ওলায় বুলি শুনিছোঁ। মহৰ শিং বুলি নহয়, মহৰ মাথাটো মানে এইকেইডাল শিং আৰু পূৰা মানে টাইট হৈ আছে। মই এইফালৰ পৰা যেতিয়া চাইছিলোঁ অকণমান বেলেগ দেখিছোঁ, মই গৰু নে হাতী বুলি ভাবিছিলোঁ। একডাল দাঁত, গাত দাঁত দেখিছে। ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকতো নেলাগে আহিবলে, সপোনত আহা এবাৰ কাষৰলে, তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি। নমস্কাৰ বন্ধুসকল, আজি আছোঁ মই বাৰঘৰীয়া আৰু কিমান 3, 2, 1 ষ্টাৰ্ট। এইটো হ'ল ৱাটাৰ ছাপ্লাই কেম্প টেংকি। মানে ইমান ওপৰলৈ আহিলোঁ, মানে বেলেগ কেম্পত উঠিছোঁ যদিও মানে এনেকুৱা এটা ভিউ দেখা নাই। উঠি পিনে কিবা এটা ভয় ভয় লাগিছে বাৰু, তথাপিও আৰু কামটো কৰিব লাগিব ন। এইফালে আছে বন্ধু, একদম ভয় ভয় লাগিছে নেকি? ভয় ভয় লগা আছে মানে প্ৰথম দিছে ন এইটোত। আৰু এই আপোনাক যিখন মই এতিয়া পথাৰ এখন চাব, এই পথাৰখন চাওক, এইফালে গোটেই হাল বাই থোৱা আছে হয়নে বাৰু, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে আমিতো বাৰু ওপৰতে উঠি আছোঁ বৰ্তমান। এই পথাৰখনত মানে কেইটামান ডাঙৰ ডাঙৰকৈ গাঁত খান্দি থোৱা আছে, পুখুৰীৰ নিচিনা, আৰু লাইন লাইনকৈ মানে খুটা পুতি থোৱা আছে কাৰেণ্ট দি। চাব, প্ৰথমত দেখাই দিছোঁ, তাৰপিছত ক'ম বাৰু। এইটো গাঁতটো দেখিছে, তাৰপিছত এটা সেইটো, আৰু এটা আছে এইটো চাওক, এইটো এটা দেখিছে, তাৰপিছত সৌফালে আছে এইকেইটা কাৰেণ্টৰ খুটা। এই কাৰেণ্টৰ খুটাকেইটা এইকাৰণে দিছে যে এই লাইন 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 লাইনকৈ এনেকৈ আছে, মানে ইয়াত কি হয় মানে হাতী ওলায়, আৰু হাতীৰ কাৰণে মানে পূৰা খুটা পুতি দিছে কাৰেণ্টৰ খুটা বুলি নহয়, মানে বাঁহৰ খুটা পুতি দিছে আৰু তাঁৰ বান্ধি দিছে। হয়তো চাগে হাতী অহা গম পালে চুইচ দি দিয়ে কাৰেণ্টৰ, বাঘো ওলায় বুলি শুনিছোঁ। ৱাটাৰ ছাপ্লাইটো যদি আপোনালোকে ওপৰৰ পৰা ভিউটো চাই দেখিব, ৰ'ব দেখা দিছোঁ বাৰু। আৰু এখন চিৰি আছে ইয়াৰ পৰা উঠিবলৈ, আৰু এখন চিৰি আছে এনেকৈ। এইকেইটা ঘৰকেইটা যদি ভিতৰৰ টেংকিটো চাওঁ বুলি ভাবে আপোনালোকে, এইডাল পাইপে ওপৰলৈ পানী সোমায়, আৰু এইডালেদি মানে পানীখিনি ওলাই যায়, তেনেকুৱা চিষ্টেমত বনোৱা হৈছে। আৰু সেইটো ফিল্টাৰটো আমাৰ, এইটো ফিল্টাৰ দেখিছে, এইটো মানে বনাই থকা হৈছে। এইটো চাওক টেংকিটো, এইটো বন্ধ কৰি থোৱা হৈছে। এই টেংকিটো যে মানে ওপৰৰ ভাগত ঢাকোন মৰা আছে, ঢাকোনখন খুলি নোসোমালোঁ, আৰু বহুত গৰম যে। আপোনালোকে যে দেখিছে এইখিনি সেউজীয়া হৈ আছে, এইখিনি কঠীয়া সিঁচি থোৱা হৈছে। মানে ইয়াত অলপমান খেতিটো বেলেগ ধৰণে কৰা হয়, ধান ৰোৱাটো। আমাৰ তাত যেনেকৈ কঠীয়া সিঁচি পিনে আকৌ উঘালি পিনে ৰোৱা হয়, ইয়াত কিন্তু ডাইৰেক্ট সিঁচি দিয়া দেখিবলৈ পোৱা গৈছে। কিমান তলত আছোঁ এইটো চাওক, ইমানখিনি ওপৰত দেখিছে। ভিডিঅ'টো শেষলৈকে চাই থাকক, বেছি দীঘল নহয় আজি ভিডিঅ'টো। আৰু এইখন দোকানখন আমাৰ ৰুমৰ কাষতে থকা, আৰু কেম্পটো দেখিছে কিমান দূৰত আছে, কিমান ওপৰত আছে। দেখিলোঁ যে মই আহিলোঁ বাৰু, ডাইৰেক্ট সিঁচি দিছে, আৰু এইবোৰ ৰুইছে, এইবোৰ বাৰু ৰুব। সেইখিনি কেনেকুৱা হ'ব? সিঁচি দিছে যে সিঁচাকেইটা খুব ভালে হ'ব, ভাল হ'ব ন? পানী হয় নাই? পানী হয় ন? হাতী আমনি নকৰে নি? হাতীয়ে পূৰা আমনি কৰে। আপোনালোক দেখালোঁ এইপিনে লাইনত খুটা পুতি থৈছে, মানে তাঁৰ বান্ধি থৈছে। এইবোৰ হাতী লাগিলে মৰি নাযায়? হাতী নমৰে। সৰু সৰু তাঁৰটো মানে দূৰৰ পৰা দেখিছিলোঁ কালি, ইমান জিলিকিছে তাঁৰটো। মানে মই ভাবিছোঁ কি বহুত কথা হ'ব, ওচৰলৈ গৈছোঁ, মিহি তাঁৰটো হয় নাই? মিহি তাঁৰ। এই ভিডিঅ' এটা বনাইছোঁ ইউটিউবত দিবলৈ বুলি। এইকেইডাল শিং আৰু পূৰা মানে টাইট হৈ আছে। মই এইফালৰ পৰা যেতিয়া চাইছিলোঁ অকণমান বেলেগ দেখিছোঁ, মহৰ মূৰটো, গৰু নে হাতী বুলি ভাবিছিলোঁ। একডাল দাঁত, গাত দাঁত দেখিছে। এইটো আছিলে চকুটো, এইটো চকু আছিলে। এইখন কি আছিলে? কাণ। এইখন কাণ। মহ খাই মানে এই মানে বেলেগ এইটো লগালে কি হয়? এইটো লগালে মানে বস্তু বাৰী চাৰী মানে মানুহৰ চকু নপৰে, আকৌ চকু নপৰে ন? দেখিছে মহ মানে মই কেইবছৰ হ'ল এইটো কওকচোন? এইটো 20 চনৰ। 20 চনৰ, এতিয়া 24-24 বছৰ হৈছে ন? আজিহে চুইছোঁ মহৰ খোলা, মানে শুকানকৈ, নহ'লে এনেকৈ চোৱা নাই। আৰু এইপিনে খুৰা, এইপিনে খুৰী, খবৰ কেনেকুৱা? ভাল? এইপিনে পানী নহয় নি?
মাছটো পুৰা ওলায় মাছ ওলাই ন সময় উভয় নদী হয় এই খৰালি মাহত মহকেইটা হয় যে ইয়ালৈ অঁ সেইটো মানে দি দিলে ভয়তে নাখাবা এইটো চাওক অঁ এইটো কথা ন আমাৰ যিবোৰ মানে পথাৰ এতিয়া আপোনালোকে কিছুমানে খেতি কৰে ৰুব এবাৰ পচাব তাৰপিছত ৰুকে বহাগ আহাৰ মানত মানে ৰুৱে আৰু আমাৰ ফালে দেই ফাগুন মাহৰ পৰা ষ্টাৰ্ট দিওঁ ফাগুনৰ পৰা ন ফাগুনৰ পৰা ষ্টাৰ্ট দি মানে চ'তত মানে সিঁচি দিওঁ চ'তৰ 20-25ত আমি বহাগত ষ্টাৰ্ট কৰোঁ তেওঁলোকে ফাগুনত কৰি চ'তত মানে সিঁচি দিয়ে আৰু এনেকুৱা হয়গৈ জেঠত এইকেইটা বাও খেতি আকৌ বাও ধানৰ খেতি ন বাকী লগ পাই বাৰু ভালো লাগিল দেই কেতিয়াবা আহিব পাৰোঁ বাৰু এইফালে কাম বন কৰি থাকোঁ নহয় এইপিনে ৱাটাৰ চাপ্লাইটো এইপিনে বৌ কথা বতৰা পাতি ভাল লাগিল দেই যাওঁ বাৰু আজি বৃন্দাবনত কৃষ্ণ নায়িকিয়া 16 গোপিনী বাউলি বৌ নাই দাদাও দোকানলৈ গ'ল ময়ো যাওঁ আৰু আহি ভাল লাগিলে বাৰু আৰু কেতিয়াবা আকৌ লগ পাম বাৰু আহি থাকিলে ভাল তোমাক অহা প্ৰতিশ্ৰুতিয়ে মই মানে আজি বিদায় দিছোঁ দেই তুমি নিশ্চয় আহি থাকিবা মই ফোন কৰিম তোমালৈ বগীবিলৰ ওচৰতে নহয় জানো বগীবিল বেছি দূৰ নহয় বগীবিলৰ পৰা বেছি দূৰ নহয় 1 ঘণ্টাৰ ৰাস্তা তেনেকুৱা আৰু আহি ভাল লাগিলে এইফালে খুৰী কেনেকুৱা লাগিলে মই আজি আহিলেও কি কামত আহিছিলোঁ মানে মই আহিছিলোঁ মোবাইলটো অকণমান চাৰ্জ দিওঁ বুলি দেই তাৰপিছত ক'লে বোলে তামোল কেইজন পাৰি থৈ যাওঁ বুলি ক'লে মই গছত উঠিব জানা নাই গছত উঠিব পাৰোঁ বুলি ক'লোঁ তামোল কেইজন পাৰি থৈ গ'লোঁ আৰু তেনেকৈ এতিয়া ভাত পানী খালোঁ যাওঁগৈ এতিয়া গা পা ধুই এতিয়া কেনেকুৱা লাগিছে যাওঁগৈ নাই কৃষ্ণ বিদায় দিছোঁ তোমাক দেই যাওঁ আহিবা নিশ্চয় যাওঁ বাৰু ভাল ঠিক আছে এইফালে মানে কল্পনা চিলপনীয়া খুৰীৰ ঘৰৰ পৰা আহি থাকোঁতে মানে এইপিনে খুৰাই মাতিলে মানে আহি আছিলোঁ আৰু ৰাস্তাত মই মানে ৰুমলৈ গৈ আছিলোঁ তেতিয়া খুৰাই মাতিলে লগ পাই ভাল লাগিল বাৰু নামটো কি কৈ দেখোঁ আপোনাৰ পৰাগ বৰুৱা তাৰপিছত আমি যিটো কেম্পলৈ আহিছোঁ মানে অকল ঢালাই কাম বাকী আছে আৰু তাৰপৰা এই ফিল্ডাৰ কাম অলপমান আছে তাৰপৰা কৰি যাম বাকী খবৰ ঠিকে আছে ন ঠিকে আছে তুমি অসমলৈ ইমানখিনি ডেভেলপ কৰি ভাল হৈছে ভগৱানে মংগল কৰক হেৰি মানে আজি আপোনালোকক ক'লোৱে নাই মিচিং মানুহবোৰৰ কিবা মানে ডবৰ পূজা মই মানে তেওঁলোকৰ মানুহ এজনক ক'লোঁ বুলি যদি ভিডিঅ' কৰে মোক অকণমান দিব বুলি কৈছোঁ ভিডিঅ' দিম বুলি কৈছে তাকে বাৰু ইয়াত সোমাই ভাল লাগিলে আপোনালোকৰ কথা পাতি ডবৰ পূজা ঠিক আছে বাৰু আকৌ গৈ থাকোঁ ৰুমলৈকে যাওঁ ক'ত যদি মিচিং মানুহক যদি সোমাওঁ আপোনালোকক ভিডিঅ' দেখাম বাৰু যদি সোমাওঁ যদি ধৰি মাৰি যদি থৈ দিয়ে 5টা বজাৰ পাছত তেওঁলোকে খোলা হৈ যায় ডবৰ পূজা বুলি কয় নকল মই চাকৰি ৰিটায়াৰ হ'লোঁ কিহত মই চাকৰি পুলিচ লোৱা নকৰিলোঁ এনেদৰে অলপ সময় এক্সাৰচাইজ কৰিলোঁ আৰু এইফালে চাওক বন্ধুকেইজনেও ইয়াত পূৰা এইপিনে প্ৰেক্টিছ কৰি আছে আৰু সৌফালে খেলি আছে আৰু এইটো প্ৰেক্ষাগৃহ আৰু এইফালে চাব আপোনালোকে ভলীবল খেলি আছে আৰু যাম ময়ো তালৈ চাব ইহঁতেও বুদান অলপমান মাৰি লৈছে চাই লওক বাৰু লগ পাই ভাল লাগিল দেই আৰু ক'ৰ পৰা চাইছে আপোনালোকে কমেণ্টটো কৰি দিব কাৰ্গিল দাস আৰু এইফালে আছে আমাৰ বন্ধুকেইজনে পূৰা বুকডাউনত লাগি আছে আৰু সেইফালে দেখিছে আপোনালোকে মানে ভলীবল ময়ো খেলিবলৈ যাম বাৰু এতিয়া আৰু এইফালে ইহঁতে তেতিয়ালৈকে দৌৰি আছে কিন্তু মই নদৌৰিলোঁ ভাগৰ লাগিছে যে আৰু এইফালৰ পৰা আহি আছোঁ তথাপিও আৰু এইটো প্ৰেক্ষাগৃহ আৰু এইপিনে আছে স্কুলখন দেখিব ইহঁতে কেইবাপাকো দৌৰিলে কিন্তু মই ৰৈ থাকিলোঁ অলপমান দেৰি তাৰপিছত গুচি আহিলোঁ আৰু এনেদৰেই অলপ সময় তাতে পাৰ কৰিলোঁ ইহঁতে বহুত কষ্ট কৰিছে সঁচাকৈ তোমালোকৰ সপোনবোৰ যেন পূৰ হওক তাৰে কামনা কৰিছোঁ আৰু চেষ্টাৰ অসাধ্য একো নাই বাৰু কিন্তু কষ্ট কৰা ফল পাবাই তাৰে কামনা কৰিছোঁ খেলিব লাগিব না হয় ইয়াৰ পৰাই দেখি পায়